আসসালামুআলাইকুম নমস্কাৰ। আজি মই ভিডিঅ'ৰ মাজলৈ অহাৰ এটা কাৰণ, বহুত মানুহে মোক কমেণ্ট কৰি কয় বা ফোন কৰি এটাই প্ৰশ্ন কৰে যে আমি ফাউণ্ডেশ্যন কৰি এখন ছাদ মাৰিলে আমাৰ কিমান টকা খৰচা হ'ব, বা কলমত কি ৰড ইউজ কৰিব লাগিব, বা কলমৰ ডিষ্টেঞ্চটো কিমান দিব লাগিব। ধৰি লওক মই ধৰি লৈছোঁ 1500 স্কুৱেৰ ফুটৰ ছাদ এখন যদি আপোনালোকে মাৰিবলৈ যায়, 1500 স্কুৱেৰ ফুটৰ ছাদ যদি আপোনালোকে মাৰে, তেতিয়াহ'লে আপোনালোকৰ পিণ্টৰ স্কুৱেৰ ফুটটো আপোনালোকৰ 1200 মান হ'ব। 1100-1200 মান পিণ্টু স্কুৱেৰ ফুট হ'ব। যদি আপোনালোকে 1500 স্কুৱেৰ ফুটৰ ছাদখন মাৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকৰ টোটেল ৰড 45 কুইণ্টেল মান টোটেল ৰড লাগিব। অলপ চলপ কম বেছি হ'ব পাৰে। আৰু আপোনাৰ ধৰি লওক ছাদৰ কাৰণে আপোনাৰ 18 চিম গিটি আৰু ধৰি লওক 30-32 চিম মান আপোনাৰ গিটি লাগিব। বালি 25 চিম মান বালি লাগিব। বালিটো অলপ আৰু বেছি লাগিব। বালি ধৰি লওক 30-32 চিম মান লাগিব, কাৰণ পিণ্ঠৰ গাঁথনি আছে। 10 ইঞ্চি পিন গাঁথনিৰ কাৰণে বালিটো অলপ লাগিব। ধৰি লওক 32 চিম বালি ধৰক, 32 চিম গিটি লাগিব। আৰু আপোনাৰ চিমেণ্ট ধৰি লওক 250 বেগ মান চিমেণ্ট লাগিব। ধৰি লওক আপোনাৰ 1500 স্কুৱেৰ ফুটৰ ছাদ এখন মাৰিলে আপোনাৰ 11 পৰা 12 লাখ টকা খৰচা হৈ যাব। যদি G+2 কৰে, আপোনালোকে 5 ফুট বাই 5 ফুট জালি দিয়ে। 5 ফুট বাই 5 ফুট জালি দিলে আপোনাৰ এটা কলমৰ পৰা এটা কলমৰ আপোনালোকে যদি খুঁটাবিলাক যদি আপোনালোকে 10-12 কৰে, তেতিয়াহ'লে এটা কলমৰ পৰা আৰু এটা কলমৰ ডিষ্টেঞ্চটো আপোনালোকে 14-16 হাইছ আপোনালোকে 17 ফুট মান ডিষ্টেঞ্চটো দিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ যিটো পিণ্ঠ বিম বা ছাদৰ বিম হ'ব, সেই বিমত আপোনাৰ মেইন বাৰ আপোনালোকে 4ডাল মেইন বাৰ 16 mm ইউজ কৰিব। আকৌ কলমৰ পইণ্টটোত আপোনালোকে ওপৰৰ অংশত দুডালকৈ এক্সট্ৰা বাৰ দুডালকৈ দিব। এক্সট্ৰা বাৰ দুডালকৈ ধৰি লওক এটা কলমৰ পৰা আৰু এটা কলম কিমান দূৰ আছে, ধৰি লওক 12 ফুট দূৰ আছে, তেতিয়াহ'লে আপোনালোকে 3টা ভাগ কৰিলে 4টা ভাগ হ'ব। এইটো কলমৰ পৰা আপোনালোকে 4 ফুট লৈ ল'ব, ইফালৰ কলমটোৰ পৰা আপোনালোকে 4 ফুট ল'ব। 8 ফুট আপোনালোকে কলমত দুডালকৈ এক্সট্ৰা বাৰ ৰড দিব লাগিব। আৰু ধৰি লওক যদি আপোনালোকে পাৰে, তেতিয়াহ'লে দুটা কলমৰ মিড পইণ্টত মধ্যৱৰ্তী অংশত আপোনালোকে তলত বিমৰ তলৰ অংশটোত আপোনালোকে দুডালকৈ এক্সট্ৰা বাৰ দিলে বহুত মজবুত হ'ব। ধৰি লওক এনেকৈ যদি আপোনালোকে বিমৰ ৰডকেইটা বান্ধে, তেতিয়াহ'লে এটা বিমত আপোনাৰ 6ডালকৈ প্ৰায় 16 mm ৰড আপোনাৰ 6ডালকৈ যাব, আৰু বেলেগ নালাগে। 16 ৰডে আপোনালোকে বিমত ইউজ কৰিব। আৰু কলমত আপোনালোকে যদি G+2 কৰে, তেতিয়াহ'লে আপোনালোকে এটা কলমত 8ডালকৈ ৰড দিব। যদি আপোনালোকে পাৰে মাজৰ কলমকেইটাত আপোনালোকে 16 mm 8ডাল ৰডে আপোনালোকে 16 mm ইউজ কৰিব। আৰু যদি আপোনালোকে ছাইডৰ কলমকেইটা যদি আপোনালোকে কয় যে মেইন বাৰ 4 চুকত আপোনালোকে 16 mm 4ডাল দিব পাৰে, আৰু মাজৰ জেগাটোত আপোনালোকে 12 mm 4ডাল দিব পাৰে। আৰু যদি কয় নহয় আমি G+1 কৰিম, তেতিয়াহ'লে আপোনালোকে ছাইডৰ কলমকেইটাত আপোনালোকে 4টা 5 চুতা আৰু 5 চুতা মানে 16 mm, আৰু 4ডাল আপোনালোকে দুডাল আপোনালোকে 12 ইউজ কৰিব পাৰে 4 চুতা। আৰু আপোনালোকে মাজৰ কলমকেইটাত আপোনালোকে 4ডাল 16 mm 4ডাল 12 mm ৰড দিলেও আপোনালোকৰ ঘৰটো পূৰা মজবুতি হ'ব। আৰু বিমবিলাকত আপোনালোকে সদায় 16 ৰড ইউজ কৰিব। ভিডিঅ'ত মানে ইমান কথা পাতিলেও ভিডিঅ' বহুত লম্বা হৈ যায়। যদি আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা কিবা বুজিব পালে বা কিবা নুবুজিলেও মোৰ কমেণ্টত কমেণ্ট কৰিব, মই পৰৱৰ্তী ভিডিঅ' বনাম। নহ'লে আপোনালোকৰ কমেণ্টটো মই ৰিপ্লাই দিম। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই নতুন ভিডিঅ' মই দি থাকিম। মোৰ কামৰ কাৰণে ইমান সময় মই নাপাওঁ। এতিয়া
নতুন কাম ওলালে আপোনালোকক কেনেকৈ বিমটো বান্ধিব লাগে বা কলমত কিমান ৰড দিব লাগে, খুঁটাৰ জালি কেনেকুৱা দিব লাগে, আমাৰ G+5 ফাউণ্ডেশ্যনৰ কাম আমি কৰিছিলোঁ। ইয়াৰ ভিডিঅ'টো আপোনালোকে চাব পাৰিব। G+5 ফাউণ্ডেশ্যনৰ G+1 বা G+2 সেইবিলাকৰ কাম বহুত বেলেগ বেলেগ হয়। G+2 ফাউণ্ডেশ্যন কৰিলে আপোনাৰ 5 ফুট বাই 5 ফুট জালি দিলেও হয়। G+3 কৰিলেও আপোনালোকে 6 ফুট বাই 6 ফুট জালি কৰিব পাৰে। কিন্তু G+4ত গুচি গ'লে তেতিয়াহ'লে আপোনালোকৰ তলৰ কাম বহুত হেভি কৰিব লাগে, কাৰণ বিল্ডিংটো বহুত ওখ হৈ যায়। ওখ বিল্ডিং হ'লে আপোনাৰ বহুত প্ৰব্লেম হয়। ওখ বিল্ডিঙত আপোনাৰ পুটিনত আপোনাৰ জোৰটো বেছি দিব লাগিব। আপোনাৰ যদি 5ৰ ওপৰত গুচি যায় তেতিয়াহ'লে আপোনাৰ পাইলিং দিব লাগিব, নহ'লে আপোনাৰ বিল্ডিংটো যিমানটো ডাঙৰ বিল্ডিং হ'ব গোটেইখিনি তলত জালি দিব লাগিব। জালি দি পেলাই গোটেইখিনি এটা জালিতে কৰিব লাগিব পুটিনকেইটা, তেতিয়াহ'লে আপোনাৰ ঘৰৰ কাম মজবুত হয়। মোৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। জয় আই অসম।